সমস্ত শহীদ প্ৰাণ বৈষ্ণৱলৈ মোৰ সেৱা জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানভাগী একাধিক্ৰমে ভাগ নম্বৰ 170 উপনীত হৈছোঁ। আৰু সেই বৈষ্ণৱবৃন্দ, আজি আমি আপোনালোকক এই ভাগ নম্বৰ নামঘোষা ঘোষা নম্বৰ 524 আৰু 525 নম্বৰ আগবঢ়াম। আত্ম উপদেশ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ঘোষাৰ এই আত্ম উপদেশৰ দ্বাৰাই সমস্ত জীৱ জগতক কি ক'ব বিচাৰিছে আহকচোন। ঘোষালৈ আগবঢ়াৰ আগতে আমি পুনৰ আপোনালোকক সোঁৱৰাব বিচাৰিছোঁ, যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিবলৈ আমি অনুৰোধ কৰিলোঁ। আৰু ফেচবুকত চাই থকাসকলে তেওঁলোকৰ দৰে শত সহস্ৰজনে তেওঁ বন্ধু বান্ধৱ সমস্তই পাবৰ কাৰণে শ্বেয়াৰ ভিডিঅ'টো কৰিব আৰু চোৱাৰ অন্তত লাইক কমেণ্ট কৰিব বুলি মোৰ আশা থাকিব। আহক মহাপুৰুষ মাধৱদেৱ গুৰুজনাই আত্ম উপদেশৰ দ্বাৰাই এই ঘোষাত কি কৰিছে। হৰি নাম এৰি মন কি কাম কৰখ মামোহ জালে পৰি মিছাত ৰখ মায়ামোহ জালে মিছাতে আত্মৰ উপদেশৰ দ্বাৰাই মহাপুৰুষ গুৰুজনাই মন ভাই কৈছে, হে মন, হৰি নাম এৰি তই কি কাম কৰি ফুৰিছ। মায়াময় সংসাৰত মায়াৰ মোহৰ জালত পৰি মিছাতেই মৰিছে। এই পাৰ্থিৱ জগতত জীৱসমূহে কেৱল মায়া মোহৰ জালত পৰিয়েই ব্যৰ্থ আয়ুপাত কৰিছে। প্ৰচণ্ড সূৰ্যৰ কিৰণকো গভীৰ মেঘে ঢাকি ৰখাৰ দৰে পৰমাত্মাৰ মহান জ্যোতিকো মায়া আৰু মোহে ঢাকি ৰাখি জীৱ ঘোৰ অন্ধকাৰত পেলাই মাৰে। এই সকলোবোৰ কাম মনেই কৰে। ভাগৱতত কৈছে, মন কোন মায়া সজে জানা খাৰে খাৰ মনৰ নিমিতে হুৱে জীৱৰ সংসাৰ মনৰ নিমিতে হুৱে জীৱ
মহাপুৰুষজনাই এই ঘোষাত মায়াবদ্ধ জীৱসমূহক আৰ্হি দেখুৱাই তেৰাই নিজৰ মনকে নিজে উপদেশ দিছে, হে মন ভাই, হৰি নাম এৰি কিয় মায়া মোহৰ জালত পৰি মিছাকে মৰিছ? ইয়াৰ অৰ্থ এই যে জীৱই সংসাৰত একমাত্ৰ হৰি নাম কীৰ্তন কৰিলে সকলো মায়া মোহৰ পৰা হাত সাৰিব পাৰি, সাৰি পৰম মুক্তি পাব পাৰে। আমি ঘোষা নম্বৰ 525লৈ আগবাঢ়িছো। মিছাতে মোৰ কৃষ্ণ ৰাম গোপাল গোবিন্দ হৰি কেশৱ আনন্দ মাধৱ আশা নামে নদী মাজে মিছাতে পুনৰবাৰ মাধৱ পুৰুষে ঘোষাৰ দ্বাৰাই মন ভাই কৈছে, হে মন ভাই, আন সকলো কাম বাদ দি কেৱল হৰি নাম কীৰ্তন কৰ। আশা নামৰ নদীত ডুব গৈ মিছাতে তল গলো ভৱ গৰ God.
কেৱল আশাৰ পাছে পাছে লৰি ফুৰোতেই জীৱন পাত হয়। বিষ্ণু ৰামায়ণ পৰি চল চাতুৰিত পৰি নকৰিবি জীৱন তোৰা নাকহে লোৱা হৰি নাম কৰিয়া যত লোৱা হৰি নাম কৰিয়া যত। এই সংসাৰত যুগে যুগে কত শত ৰজা মহাৰাজাই আশা পূৰণৰ কাৰণে অপুৰুষাৰ্থ কৰি আশা নদী সীমা পাবগৈ নোৱাৰে। কল্পনাৰে সুখৰ সপোন ৰচনা কৰি বাস্তৱত ৰূপ দিবলৈ দিবা ৰাতি অপুৰুষাৰ্থ কৰি থাকোঁতেই জীৱনৰ অন্ত পৰে, তথাপি আশা পূৰণ নহয়। তাকেই নকৰি যিসকল লোকে কেৱল এক মন এক চিত্তে স্থিৰ বুদ্ধিৰে হৰি নাম কীৰ্তনকে ভজনা কৰে, তেওঁ বেলেগে কোনো আশা পূৰণৰ বাবে যত্ন কৰিব নালাগে। লক্ষ্মীপতি ভগৱন্ত তুষ্ট হলে জীৱৰ সাংসাৰিক কামনা সমূহত পূৰণ হবই, উপৰঞ্চি পৰমানন্দ সুখ লাভ কৰি পৰমেশ্বৰৰ চৰণ সত্তৰ ছায়া লাভ কৰিব। সেয়েহে এই ঘোষাত মহাপুৰুষ জনাই মাধৱক সকলোবোৰ ক্ষুদ্ৰ আশা আকাংক্ষা ত্যাগ কৰি একমাত্ৰ হৰি চৰণত শৰণ লৈ হৰি নাম কীৰ্তন কৰিবলৈ উপদেশ দিছে। সেৱা জনাই আমি আজি এই খণ্ডটি সামৰিছো। পুনৰ লগ পাম পৰৱৰ্তী খণ্ডত। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত।